সৰভোগত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে এখন ব্ৰইলাৰ ফাৰ্মে। ফাৰ্মখনে দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে শতাধিক পৰিয়ালে। সৰভোগৰ ভুলুকাদোৱা গাঁওস্থিত শক্তিমান এক্সেলেন্স নামৰ ফাৰ্মখনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ। বৰপেটা জিলাৰ সৰভোগৰ ভুলুকাদোৱাস্থিত এখন ব্ৰইলাৰ কুকুৰাৰ কণী উৎপাদনকাৰী ফাৰ্মে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে। ফাৰ্মখনত থকা কুকুৰাৰ বিস্তাৰ পৰা সৃষ্টি হোৱা দুৰ্গন্ধময় পৰিৱেশ আৰু মাখিৰ উপদ্ৰৱত জনবসতিপূৰ্ণ অঞ্চলটো বসবাসৰ অনুপযোগী হৈ পৰাৰ অভিযোগ ভুলুকাদোৱা ৰাইজৰ। বাসগৃহত ধূপ জ্বলাই আহাৰ গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে। এইটো মোৰ ঘৰ হয়, পিছফালে ফাৰ্ম। মোৰ এজন সৰু ল'ৰা আছে, 7 মহীয়া ল'ৰা। মানে এনেকুৱা অৱস্থা, আমি দুৰ্গন্ধৰ কাৰণে ইমান গন্ধ পাং, মানে আমি ভাত পানী খাব নোৱাৰোঁ, বন্ধ হৈ যায় আমাৰ। আমি মানে দুপৰীয়া যদি ভাত খাম, মানে ধূপ জ্বলাই কিনে ভাত খাব লগা অৱস্থা হয়। আমাৰ মালিকটো দোকানত কাম কৰে, ৰাতি আহে 10টা বজাত আহি কিনে সি কয় ইমান গোন্ধ, মানে ভাত খাব নোৱাৰে আৰু সি সেনেকেই থাকি যায় আৰু ভাত খাও বন্ধ হৈ যায়। আৰু মানে ৰাইজৰ বহুত আমি মালিকনীকো জনাইছোঁ, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, মানে বহুতবাৰ জনাইছোঁ। মানে তাহাঁতে ব্যৱস্থা ল'ম বুলি কয়, মহিলাখিনি যাওঁ আমি ভিতৰত সোমি, আমাক ওলাই দি তাৰ পৰা ওলাই কিনে কয় কি হ'ব যা আমি ব্যৱস্থা কৰি আছোঁ, কিন্তু ব্যৱস্থা নকৰে। তাৰ ফাৰ্মখনৰ পৰা প্ৰায় 200 মিটাৰ নিলগত অৱস্থিত পূব ভুলুকাদোৱা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগতে মধ্যাহ্ন ভোজন প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে। প্ৰধান শিক্ষক হিচাপে ময়ো বিভিন্ন অসুবিধা পাইছোঁ। প্ৰথম অৱস্থাত গম পোৱা নাছিলোঁ, খবৰটো পোৱা নাছিলোঁ যে মাখিৰ উৎপাত ইমান কেনেকৈ বাঢ়িল। তাৰপিছত ল'ৰা ছোৱালীবিলাকক সুধিলোঁ, গাৰ্জেনবিলাকক সুধিলোঁ বা আমাৰ ৰান্ধনীকো সুধিলোঁ। ওচৰ চুবুৰীয়াক সোধাৰ পিছত গম পালোঁ যে ফাৰ্ম এখন খোলা হৈছে আৰু সেইটো কাৰণে মাখিবিলাক মানে বেছি হৈ আহিছে। আৰু মাখিৰ মানে পৰিৱেশটো এনেকুৱা যে ভাত খাই থাকোঁতেও তাৰমানে কি মাখিবিলাক পৰে, ভাতত পৰে, দালিত পৰে, মানে ঢাকি থ'লেও যেতিয়া খোৱাৰ সময়ত হ'লেও আহি পৰে তাৰমানে। গতিকে মাখিৰ উৎপাত ইমান বৃদ্ধি হৈছে। তাৰ লগে লগে মাজে মাজে গোন্ধ পোৱাৰ লগে লগে ভাবোঁ যে কোনোবাই কিবা শৌচালয় বা কিবা চাফা কৰিছে নেকি। সোধাৰ পিছত গম পাওঁ যে ইয়াৰ পৰা গোন্ধ যায়। গতিকে যিমান গোটেই দিনটোত মানে ক্লাছ চলি থকাৰ সময়ত পোৱা যায় বা মানে মাখিৰ উৎপাতটো দেখা যায়, তাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে খুব সহজে আমাৰ স্বাস্থ্যৰ মানে অৱনতি হৈ আহিছে আৰু হ'ব। আৰু আমিতো কিছু সময় থাকোঁ, 4-5 ঘণ্টাৰ কাৰণে থাকোঁ। গাঁওবাসীয়ে গোটেই দিন ৰাতি মানে সেইখিনি ভোগ কৰি থাকিবলগীয়া হৈছে। গতিকে নিশ্চিতভাৱে তেওঁলোকৰো কষ্ট হৈছে। সৰভোগৰ নাৰায়ণ চন্দ্ৰ দাস মালিকানাধীন শক্তিমান এক্সেলেন্স নামৰ ফাৰ্মখনৰ বিৰুদ্ধে ভুলুকাদোৱাৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে ফাৰ্মখনৰ গেটত তলা লগাই দিয়াৰ পৰিস্থিতিও সৃষ্টি হৈছিল। বৰনগৰ ৰাজচক্ৰ বিষয়া নিৰ্মল জ্যোতি শৰ্মাই নিজেই ফাৰ্মখন পৰিদৰ্শন কৰি যোৱাৰ পাছত আজি চক্ৰ বিষয়াৰ নিৰ্দেশত জিলা পশুপালন বিভাগ আৰু কৃষি বিভাগৰ দল এটাই কণী উৎপাদনকাৰী ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মখন পৰিদৰ্শন কৰে আৰু এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ফাৰ্মখনৰ স্বত্বাধিকাৰীকো এইসমূহ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কিছু দিহা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু স্থানীয় ৰাইজে প্ৰবলভাৱে আপত্তি প্ৰকাশ কৰি ফাৰ্মখনে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে আৰু ইয়াক স্থানান্তৰিত কৰি এক স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে। আমি অতিষ্ঠ হৈ পৰিছোঁ। গতিকে আমি স্থানীয় প্ৰশাসন, SDC মহোদয়, স্থানীয় MLA এইবিলাকৰ দ্বাৰা আমি অভিযোগনামা দাখিল কৰি আমি সমাধান সূত্ৰ ওলাব পৰা নাই। গতিকে আজি ৰাইজ জাগ্ৰত হৈ আজি যোৱা 2 দিন আগত আমাৰ চাৰ্কল অফিচাৰ নিজে আহি চাক্ষুষ চাই গৈছে। তেওঁৰ পৰামৰ্শ মতে আজিৰ তাৰিখটোত আৰু এটা সলিউশ্যনৰ কিবা সমাধানৰ বাট ওলাৰ কথা আছিল, কিন্তু এতিয়ালৈকে আমি সমাধানটো নাপালোঁ। গতিকে আমি ৰাইজে এইটো সিদ্ধান্ত কৰিছোঁ, এই সলিউশ্যনটো যদি পাৰ্মানেণ্ট নহয়, আমি এই উদ্যোগটো আমি ইয়াতে থাকিবলৈ দিব নোৱাৰোঁ। ইয়াৰ বিহিত ব্যৱস্থা আমি ৰাইজে ল'ব লাগিব। প্ৰশাসনে যি দিহা পৰামৰ্শ মুঠতে উঠাই নিব লাগে, আমাৰ হ'ল এইটোই ৰাইজৰ দাবী। উদ্যোগীকৰণটো হৈছে গোটেই সকলো ৰাইজেই ছাপোৰ্ট কৰিব, কিন্তু ৰাইজক অসুবিধাত পেলাই উদ্যোগীকৰণ নহয় কোনো হেৰিত এই ব্যৱস্থা।
ইপিনে ফাৰ্মখনৰ গৰাকী নাৰায়ণ চন্দ্ৰ দাসৰ পত্নী মৌচুমী দাসে ৰাইজে পোৱা অসুবিধাৰ কথা স্বীকাৰ কৰি ইতিমধ্যে দুৰ্গন্ধ নাইকিয়া কৰাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে পৰৱৰ্তী সময়ত বৈজ্ঞানিক পদ্ধতিৰে এই সমস্যাৰ সমাধান কৰা হ'ব বুলি ৰাইজৰ পৰা কিছু সময় বিচাৰে মৌচুমী দাসে মোৰ স্বামীয়ে এই ভলুকাডবা গাঁৱত এখন কুকুৰাৰ কণীৰ ফাৰ্ম খুলিছিলে পিছত আহি যেতিয়া পালো আমাৰ ফাৰ্মখনত বহুতে সমস্যা আহি পৰিল গাঁৱৰ ৰাইজে বহুত অসুবিধা পালে আমাৰ মাখি উপদ্ৰৱ আহি গ'ল তাৰপিছত লাহে লাহে মাখিটো আহি পেলাই মাখি কণ্ট্ৰল কৰিলোঁ কিন্তু তাৰপিছত এটা কদৰ্য গোন্ধ আহিব ধৰিলে তাৰ ফলত ৰাইজে ইমান অসুবিধা পালে আমাক তেওঁলোকে জনালে তেওঁলোকে আহি আমাক জনাই থাকে আমিও বহুত দুখ পাইছিলোঁ সেই সময়টো কি কৰিম কিন্তু মোৰ স্বামী অসুস্থতাৰ হেতুকে খুব শ্ল'লি আমি কামবিলাক কৰি আছিলোঁ যে কিছুমান আমি শুনিছিলোঁ চূণ দিলে ভাল হয় ব্লিচিং দিলে ভাল হয় আমি দি আছিলোঁ চূণ দিলোঁ ব্লিচিং দিলোঁ কিন্তু তাৰপিছত লাহে লাহে ভিতৰত ফাৰ্মৰ ভিতৰত গুণটো নিৰাময় হয় আমি ভাবোঁ কি হৈ গ'ল কিন্তু পিছত গম পাওঁ যে গাঁৱৰ ৰাইজে কয় নহয় ইমান গোন্ধ আছে তাৰপিছত আকৌ এটা বেলেগ ষ্টেপ লওঁ যে আজি এইটো মাৰি চাওঁচোন ফেনাইল মাৰিকে চাওঁচোন ফেনাইল মাৰিলে কিজানি গুণটো কমিব ফাৰ্মৰ ভিতৰত গুণ নাইকিয়া হয় কিন্তু বাহিৰত আকৌ গুণ থাকে ৰাইজ খুব ক্ষোভিত হ'ল হ'বই তেখেতসকল ক্ষোভিত কাৰণ এটা গুণ পাই থাকিলে মানুহে কেতিয়াও শান্তিত থাকিব পৰা নাই তেওঁলোকে কি কৰিলে শান্তিপূৰ্ণভাৱে আমাৰ ফাৰ্মত তলা লগাই দিলে কিন্তু মই যদি এতিয়াই মোক ইয়াৰ পৰা উলিয়াই দিয়ে তেতিয়াহ'লে মই মৰি যাব লাগিব কাৰণ মোৰ কোটি টকাৰ লোন আছে PMEGP প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট যোজনাৰ আণ্ডাৰত মই লোন লৈ থৈছোঁ গতিকে মই জীয়াই থাকিব নোৱাৰিম আৰু মোৰ মৰিলে জানো আপোনালোকে ভাল পাব কাৰণ মোৰ এটাই ৰাস্তা পাব মৰাৰ বাহিৰে মই এই লোন কেনেকৈ পৰিশোধ কৰিম পৰৱৰ্তী কালত ফাৰ্মখন ৰাখিব পাৰি নে স্থানান্তৰিত কৰিব লাগিব সেই সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়